নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে মাটি বাৰীৰ লগত জড়িত বা খা সম্পত্তিৰ লগত জড়িত প্ৰায় 17টাকৈ নতুন খবৰ লৈ আহিছো। প্ৰায় 17টাকৈ আপোনালোকৰ বাবে আজি খবৰ আছে। আপুনি যদি এগৰাকী ছোৱালী তেন্তে আপোনালোকে বাৰু দেউতাৰ খা সম্পত্তিৰ ভাগ পাবনে? এই ভিডিঅ'টোত তাৰ ওপৰত আপোনালোকক জনাম। যদিহে আপোনালোকে কৰবাত অবৈধ সম্পৰ্ক ৰাখে আৰু ল'ৰা ছোৱালী যদি জন্ম হয় সেই ল'ৰা ছোৱালীয়ে আপোনালোকৰ মাটি বাৰীৰ সম্পত্তিৰ ভাগ পাব নেকি? আপুনি যদি আপোনাৰ হাজবেণ্ডৰ পৰা ডিভোৰ্স লৈ কাৰোবাক বিয়া কৰায় তেন্তে আপুনি হাজবেণ্ডৰ মাটি বাৰীৰ সম্পত্তিৰ ভাগ লাভ কৰিব নে নকৰিব? এনেকুৱা ধৰণৰ কেইবাটাও নতুন খবৰ আছে আপোনালোকৰ কাৰণে। প্ৰায় 17টাকৈ খবৰ আছে খা সম্পত্তি আৰু মাটি বাৰীক লৈ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। গোটেই কেইটা খবৰ আপোনালোকে ভালদৰে শুনক আৰু কমেন্ট কৰি জনাব আজি এই খবৰ কেইটা আপোনালোকৰ জানি কেনেকুৱা লাগিলে। তো মই শ্ৰী পাণ্ডিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। মই আপোনালোকক আজিৰ এই ভিডিঅ'টো যি নেকি 17টা নতুন নিয়মৰ বিষয়ে কম বুলি কৈছোঁ, সেই 17টা নিয়ম সুপ্ৰিম কোৰ্টে জাৰি কৰিছে বিভিন্ন কেছত। সুপ্ৰিম কোৰ্টে জাৰি কৰিছে, গতিকে এই 17টা নিয়ম খুবেই প্ৰয়োজনীয় আপোনালোক সকলোৰে বাবে। এনেকুৱা নহয় যে এই নিয়ম কেইটা কোনোবাই প্ৰৱৰ্তন কৰিছে, চৰকাৰৰ ফালৰ পৰা প্ৰৱৰ্তন কৰিছে, সেই নিয়ম কেইটা আজি আছে কালিলৈ নাই। কোনো এখন ৰাজ্যৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব, কোনো এখন ৰাজ্যৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব, তেনেকুৱা নহয়। প্ৰত্যেকখন ৰাজ্যৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব, প্ৰত্যেকজন ব্যক্তিৰ লগতে প্ৰযোজ্য হ'ব। তো সেইবাবে আপোনালোকে শেষলৈকে চাব। আগবাঢ়িছোঁ প্ৰথমটো ৰায় বা প্ৰথমটো নিয়মৰ ফালে। তো আপোনালোকৰ মাটি বাৰী যদি কেতিয়াবা কোনোবাই কব্জা কৰি পেলায়, সাপোজ ধৰি লওক আপোনালোকৰ মাটি এডোখৰ আছিলে XYZ জাগা এটাত, আপোনালোকে বহুদিন ধৰি যেনিবা সেই জাগাডোখৰত যোৱা নাই, হঠাতে গৈ দেখিছে সেই জাগাডোখৰত কোনোবাই কব্জা কৰি আছে, কোনোবাই ঘৰ বনাই তাতে আৰামছে আছে। এতিয়া তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব? আপোনালোকে তেনে ক্ষেত্ৰত নিশ্চয় গৈ পেনে কোৰ্টত কেছ কৰিব। আপোনালোকে লিগেলি সেই ব্যক্তিজনক তাৰ পৰা অতৰাবলৈ চেষ্টা কৰিব। যদিহে সেই ব্যক্তিজনে তাৰ পৰা আঁতৰ নহয়, সেইটোতো নিশ্চয় আপোনালোকে কৰিব আৰু বৰ্তমান সময়ত সেইটোৱেই কৰে। কিন্তু সুপ্ৰিম কোৰ্টে কৈছে আপোনালোকে সেইটো কৰিব নালাগে। সেই মাটিডোখৰ যদিহে লিগেলি আপোনালোকৰ নামত আছে, প্ৰকৃততে আপোনালোকৰ যদি সেই মাটি টুকুৰা, তেন্তে আপোনালোকে ভয় কৰিব লাগে কিয়? আপোনালোকৰ মাটি কোনোবাই কব্জা কৰিছে তেন্তে আপোনালোকে ভয় কৰিব লাগে কিয়? ডাইৰেক্টলি আপোনালোকে পুলিচৰ ওচৰত যাওক আৰু পুলিচক আপোনালোকে কওক, পুলিচৰ ওচৰত এখন FIR দিয়ক। আপোনালোকে আপোনালোকৰ সকলো মাটি বাৰীৰ প্ৰমাণ পত্ৰ তেখেতলোকক দেখাওক আৰু কওক যে এই ব্যক্তিজনক আমাৰ মাটিৰ পৰা এতিয়া উঠা পঠাব লাগে। বছ, পুলিচে বুলডোজাৰ লৈ পিনি কিমান মানুহৰ ঘৰ ভাঙি দিব পাৰে। তো আপোনালোকৰ সেই সামান্য মাটিডোখৰত কোনোবাই কব্জা কৰিছে আৰু মাটিডোখৰৰ আপোনালোকৰ সম্পূৰ্ণ কাগজ পাতি আছে, তো তেওঁলোকক উঠাব নোৱাৰিব, এনেকুৱাটো কথাই হ'ব নোৱাৰে। গতিকে আপোনালোকৰ কাৰণে এইটো এটা বৃহৎ ৰায় প্ৰদান কৰিছে। যদি আপোনাৰ মাটিত কোনোবাই কব্জা কৰি ৰাখিছে, বেলেগ ক'তো যাব নালাগে, পুলিচৰ ওচৰত যাওক, প্ৰমাণ দিয়ক আৰু পুলিচে আপোনালোকক সেই মাটিডোখৰ খালী কৰাই দিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যদি কোনো এগৰাকী মহিলাৰ হাজবেণ্ড মৰি যায় তেন্তে হাজবেণ্ডৰ সকলো খা সম্পত্তিৰ ভাগ সেই মহিলাগৰাকীয়ে লাভ কৰে। এইটো দেখা শুনা কথা। আমি দেখি আহিছোঁ যে সেই হাজবেণ্ডজনৰ প্ৰত্যেকটো সম্পত্তিৰ ভাগ বা গোটেই সম্পত্তিৰ ওপৰত অধিকাৰ আহি পৰে সেই মহিলাগৰাকী। যদি সেই মহিলাগৰাকীয়ে হাজবেণ্ডজন মৰাৰ পাছত হাজবেণ্ডজনৰ খা সম্পত্তিতে থাকি বেলেগ এজন পুৰুষৰ সৈতে বিবাহ পাশত আবদ্ধ হয়, তেনে ক্ষেত্ৰত কি হ'ব? তেনে ক্ষেত্ৰত হাজবেণ্ডৰ সম্পত্তি লাভ কৰিবনে সেই মহিলাগৰাকীয়ে? তো UP হাইকোৰ্টে কৈছে যদিহে কোনো এগৰাকী মহিলাৰ হাজবেণ্ড মৰাৰ পাছত হাজবেণ্ডৰ খা সম্পত্তিয়ে হওক বা হাজবেণ্ডৰ সকলো বস্তুৰ অধিকাৰ যদি সেই মহিলাগৰাকীয়ে পায় আৰু কেনেবাকৈ যদি সেই মহিলাগৰাকীয়ে কোনো এজন বেলেগ পুৰুষৰ সৈতে বিবাহ পাশত আবদ্ধ হয়, তেন্তে হাজবেণ্ডৰ যিবিলাক নেকি খা সম্পত্তিৰ ভাগ বতৰা পাইছিলে, গোটেই ভাগ বতৰা তেখেতে এৰি দিব লাগিব বুলি জনাইছে। যদি বেলেগৰ সৈতে বিবাহ পাশত আবদ্ধ নহয় তেন্তে এৰিব নালাগে। যদি বিবাহ পাশত আবদ্ধ হয়, সকলো খা সম্পত্তিৰ ভাগ এৰি দিব লাগিব। ল'ৰা ছোৱালী থাকিলে ল'ৰা ছোৱালীক বা ঘৰৰ আন কোনোবা থাকিলে তেওঁলোকক এৰি দিব লাগিব গোটেই খা সম্পত্তিৰ ভাগ বতৰা। বা কিছুমান ক্ষেত্ৰত এনেকুৱা হয় গিৰিয়েকৰ চাকৰিটো ঘৈণীয়েকে লাভ কৰে, তো তেনে ক্ষেত্ৰতো কি কৰিব লাগিব? ঘৈণীয়েকে সেই চাকৰিটো পৰ্যন্ত এৰি দিব লাগিব বা তেখেতৰ পৰা কাঢ়ি লোৱা হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো নিয়মৰ ফালে। সাপোজ ধৰি লওক কোনো এজন মাক দেউতাকে নিজৰ সন্তানক তেজপুত্ৰ কৰি দিলে বা নিজৰ সন্তানক মাটি বাৰীৰ খা সম্পত্তিৰ ভাগ বতৰা নিদিলে, ঘৰৰ পৰা উলিয়াই পঠিয়াই দিলে
তেখেতে ঘৰৰ অমান্তিত যেনিবা বিয়া পাতিলে বা ঘৰৰ মতে যেনিবা কিবা কাম নকৰিলে যাৰ কাৰণে ল'ৰাক যেনিবা ঘৰৰ পৰা উলিয়াই পঠিয়াই দিলে তো সেই ল'ৰাই মাক দেউতাকক বাৰু ভৰণ পোষণ কৰিবনে সেই ল'ৰাই মাক দেউতাকক ভৰণ পোষণ কৰিবৰ কাৰণে বা প্ৰত্যেক মাহে চলিবৰ কাৰণে পইচা পে কৰিব লাগিবনে ডেফিনেটলি কৰিব লাগিব যদিহে নিজৰ মাক দেউতাকে পুতেকক ঘৰৰ পৰা উলিয়াই দিয়ে মাক দেউতাক যেনিবা পুতেকৰ লগত নাথাকে মাক দেউতাকৰে ভুল পুতেকক ঘৰৰ পৰা উলিয়াই পঠিয়াই দিছে ঘৰত থাকিবলৈ নিদিয়ে তাৰ পাছতো পুতেকে বা জীয়েকে মাক দেউতাকক চলিবৰ কাৰণে ভৰণ পোষণ কৰি থাকিবৰ কাৰণে পইচা প্ৰদান কৰি থাকিব লাগিব প্ৰত্যেক মাহে তো বহুতো এনেকুৱা মানুহ আছে যিবিলাকে কাজিয়া পচাল লাগে ঘৰৰ পৰা ওলাই গুচি যায় বেলেগ কৈ থাকে তো তেওঁলোকে নাভাবিব যে তেওঁলোকে মাক দেউতাকক চলাব নালাগিব বুলি তো তেওঁলোকেও আইনগতভাৱে মাক দেউতাকক চলাব লাগিব প্ৰত্যেক মাহে পইচা পে কৰি থাকিব লাগিব তো এই নিয়মটো জানি কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ কমেন্ট এটা কৰি জনাই যাব আগবাইছো ইয়াৰ পাছৰটো গুৰুত্বপূৰ্ণ ৰায়ৰ ওপৰত ইয়াৰ পাছৰ খবৰটো ওলাইছে যদিহে মাক দেউতাকে নিবিচাৰে নিজৰ সন্তানক সম্পত্তিৰ ভাগ নিদিবৰ বাবে তেনেহলে মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক সম্পত্তিৰ ভাগ নিদিও বুলি ক'লে নিদিব পাৰে বুলি জনাইছে সাপোজ ধৰি লওক ল'ৰাটোৱে নিজৰ মাক দেউতাকৰ কথা মতে নচলে সাপোজ ধৰি লওক ল'ৰাটোৱে মাক দেউতাকৰ লগত নাথাকে তো তেনে অৱস্থাত যদি মাক দেউতাকে ইচ্ছা কৰে যে নাই মই তাক সম্পত্তিৰ ভাগ নিদিও তেতিয়া সম্পত্তিৰ ভাগ নিদিবও পাৰে তো ল'ৰা বা ছোৱালীয়ে যিমান কোৰ্টত গৈ কাজিয়া পচাল লাগিলেও উপায় নাই মাক দেউতাকে যদি নিদিও বুলি কয় তেনেহলে নিদিব পাৰে বহুতে এনেকুৱা মাইন্ডত থিংকিং লৈ থাকে না মোক কি কৰিব ডাইৰেক্ট হাই কোৰ্ট কৰিম হাই কোৰ্টত গৈ আপোনাৰ কেছ খেলিম দিবই লাগিব মাটি তো যিমানে হাই কোৰ্টত নাযাওক কিয় তেনে ক্ষেত্ৰত দিব নোৱাৰে যদিহে মাক দেউতাকে নিজৰ কষ্টৰ উপাৰ্জনেৰে সেই সম্পত্তি কৰিছে বা সেই মাটি বাৰী কিনিছে তেনেহলে তেনে ক্ষেত্ৰত ল'ৰা ছোৱালীক সেই মাটি বাৰীৰ ভাগ নিদিও বুলি ক'লেও নিদিব পাৰে আগবাইছো ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে কোনো এজন ব্যক্তিয়ে যেনিবা কোনো এজন অন্য ব্যক্তিক বেপাৰ বাণিজ্য কৰিবৰ কাৰণে এটুকুৰা মাটি প্ৰদান কৰিলে বা এটুকুৰা মাটি লিজত দিলে তেখেতৰ লগত এগ্ৰিমেন্ট কৰি ললে যে মই আপোনাক 10 বছৰৰ কাৰণে এই মাটি দুখৰ দিছো আপোনালোকে এই মাটি দুখৰত বেপাৰ বাণিজ্য কৰিব পাৰিব কেতিয়াবা হঠাতে যেনিবা মালিকৰ সেই মাটি দুখৰ প্ৰয়োজন আহি পৰিলে মালিকে ভাবিলে যে নহয় মই ইয়াতে অন্য কিবা এটা কৰিম তো তেনে ক্ষেত্ৰত মালিকে সেই মাটি দুখৰ ল'ব পাৰিবনে বাৰু তো সুপ্ৰিম কোৰ্টে কৈছে কি সুপ্ৰিম কোৰ্টে কৈছে যে ডেফিনেটলি পাৰিব যদিহে কোনো এজন ব্যক্তিক অন্য এজন ব্যক্তিয়ে তেখেতৰ নিজৰ মাটি দুখৰ ভাড়াত দিয়ে আৰু সেই মালিকৰ যদি কেতিয়াবা সেই মাটি দুখৰৰ প্ৰয়োজন হয় তেনেহলে সেই ভাড়াতীয়া জনক তেখেতে নোটিছ দি বা আগতীয়াকৈ জনায় তেখেতৰ মাটি দুখৰ আৰামছে লৈ তাত বেলেগ কিবা কৰিব পাৰে তাত সেই ভাড়াতীয়াজনে কোনো ধৰণৰ দম্ভালি মাৰিব নোৱাৰিব তো বৰ্তমান সময়ত সেইটোৱে কৰা দেখা পোৱা যায় দম্ভালি মাৰে এবাৰ শিৱসাগৰত তেনেকুৱা ধৰণৰ এটা ঘটনা ওলাই পৰিছিলে কোনোবা এটা আগৰৱালা ফেমিলিয়ে এডোখৰ মাটি লৈ এখন দোকান লৈ আছিল তাৰ পিছত সেই দোকানৰ যিজন নেকি মালিক আছিল সেই মালিকে খালি কৰিবলৈ কৈছে খালি নকৰে আপোনাৰ পইচাও নিদিয়ে মানে যি নেকি মন্থলি ভাড়া থাকে সেই ভাড়াও নিদিয়ে খালিও নকৰে তাৰ পাছত গৈ লাচিত খানাই খালি কৰাইছিল তো তেনেকুৱা ধৰণৰ কথা আপোনাৰ মাটি আপুনি ইচ্ছা কৰিলে যেতিয়াই মন যায় তেতিয়াই সেই ব্যক্তিজনৰ পৰা লৈ ল'ব পাৰিব যিমানে এগ্ৰিমেন্ট কৰা নাথাকক কিয় কিন্তু সেই বুলি আপোনালোকে সেই দোকানীজনৰ লোকসান কৰিব নোৱাৰিব লোকসান নোহোৱাকৈ আপোনালোকে কাম কৰিব লাগিব মানে আইনবিলাক কি হয় দুয়ো পক্ষৰ কাৰণে সহনশীলতা তো মালিকৰো যাতে লোকসান নহওক আৰু ভাড়াতীয়াৰো যাতে লোকসান নহওক তো সেই দুয়োটাৰ মাজতে কামটো হ'ব গতিকে আপোনালোকে সেই বস্তুটো চাই মেলি ল'ব যদি কেতিয়াবা প্ৰয়োজন হয় আপোনালোকে আৰামছে লৈ ল'ব পাৰে দেউতাকৰ মাটি বাৰীৰ সম্পত্তিৰ ভাগ বাৰু ছোৱালীয়ে পায়নে আপুনি যদি এগৰাকী মহিলা তেনেহলে আপুনি বাৰু আপোনাৰ দেউতাৰ মাটি বাৰীৰ সম্পত্তিৰ যদি আপোনালোকে ক্লেইম কৰে তেনেহলে পাবনে যদিহে আপোনালোকৰ দেউতা 1956 চনৰ আগত মৃত্যু হৈছিল তেনেহলে আপোনালোকে ভুলতেও আপোনালোকে দেউতাৰ মাটি বাৰীৰ সম্পত্তিৰ ভাগ লাভ নকৰিব 1956 চনৰ আগত যদি আপোনালোকৰ দেউতা ঢুকাইছিল তেনেহলে আপুনি ছোৱালী হলেও দেউতাৰ মাটি বাৰীৰ সম্পত্তিৰ ভাগ নাপাব বুলি জনাইছে কিয় বাৰু জানেনে উত্তৰাধিকাৰীৰ এই যি নেকি অধিনিয়ম 1956 চনৰ পাছত আমাৰ ভাৰতবৰ্ষত জাৰি হৈছে তো সেইভাবে 1956 চনৰ পূৰ্বেই যদি আপোনাৰ দেউতা ঢুকাইছিল দেউতাৰ ঢেৰ যদি খা সম্পত্তি আছে তথাপিও আপুনি যদি এগৰাকী ছোৱালী তেনেহলে দেউতাৰ খা সম্পত্তিৰ ভাগ নাপাব বুলি জনাইছে কিন্তু মুছলিম সকলৰ ক্ষেত্ৰত সেই নিয়মটো উলুটা কিন্তু
মুছলিমসকলৰ ক্ষেত্ৰত মুছলিম ছোৱালী বা মহিলাৰ ক্ষেত্ৰত সেই নিয়মটো কিন্তু ওলোটা মুছলিমৰ যি নেকি ল আছে যি আইন আছে সেই আইনে কয় যে মুছলমানৰ ছোৱালীয়ে কিন্তু দেউতাকৰ সা সম্পত্তিৰ ভাগ লাভ কৰে হেয়া কোনো ধৰণৰ তেনেকুৱা একো পাবন্দী নাই আমাৰ নিয়মৰ নিচিনাকৈ তো তেওঁলোকৰ তাতে সম্পূৰ্ণ উত্তৰাধিকাৰী লাভ কৰিব পাৰে তো আপোনালোকে কমেন্ট এটা কৰি জনাব আপোনালোক হিন্দু নে মুছলিম আগবাইছো ইয়াৰ পাছৰটো নিয়মৰ ফালে সাপোজ যেনিবা আপুনি বিয়া পাতিলে তো আপুনি বিয়া পতাৰ পাছত কোনো এটা সম্পত্তি আপোনালোকে ক্ৰয় কৰিলে আপুনি সম্পত্তি ক্ৰয় কৰিলে সেই সম্পত্তিটো আপোনাৰ দেউতাৰ পৰা পোৱা নহয় কিন্তু আপুনি কোনোবা এটা সম্পত্তি ক্ৰয় কৰিলে আৰু সেই সম্পত্তিটোৰ যেনিবা সম্পূৰ্ণ মালিকী স্বত্ব আপোনাৰ নামত আছে সাপোজ XYZ যেনিবা আপোনাক এটা উদাহৰণ স্বৰূপে কলো আপুনি এখন দোকান খুলিলে আপোনাৰ নিজৰ টকাৰে আপুনি এখন দোকান খুলিলে আৰু সেই দোকানখন ভালদৰে চলি আছে তো সেই দোকানখনৰ সকলো কাগজপত্ৰ আপোনাৰ নামত আছে যদি কেনেবাকৈ আপোনাৰ পত্নীৰ লগত আপোনাৰ ডিভোৰ্স হয় বা সেই সম্পত্তি টুকুৰা আপোনাৰ পত্নীৰ কিমান পাৰ্চেন্ট আপোনাৰ সম্পত্তিত আপোনাৰ পত্নীৰ অধিকাৰ থাকিব তো হাই কোৰ্টে জনাইছে যে আপুনি উপাৰ্জন কৰা সম্পত্তি বা আপুনি উপাৰ্জন কৰা প্ৰত্যেকটো বস্তুতে আপোনাৰ পত্নীৰ সমানে অধিকাৰ আছে যিমান অধিকাৰ আপোনাৰ আছে দৰকাৰ হলে পত্নীয়ে এক টকাও নিদিয়ক কিয় হেতু কোনো মতলব নাই এক টকাও নিদিলেও সেই সম্পত্তিৰ সম্পূৰ্ণ উত্তৰাধিকাৰী আপোনাৰ পত্নী আপুনি পত্নীয়ে দৰকাৰ হলে এক টকাও দিয়ক বা নিদিয়ক সেই বিষয়ে মতলব নাই মুঠতে যেতিয়ালৈকে আপোনাৰ মিছেছ আপোনাৰ লগত আছে বা আপুনি যদি বিয়া পাতিছে আপুনি নিজে যদি উপাৰ্জন কৰি সম্পত্তি উপাৰ্জন কৰিছে সেই সম্পত্তিত আপোনাৰ মিছেছৰ সম্পূৰ্ণ অধিকাৰ আছে আগবাইছো ইয়াৰ পাছৰটো নিয়মৰ ফালে এই নিয়মটো অৱশ্যে কেৱল উত্তৰাখণ্ডৰ বাবেহে উত্তৰাখণ্ডত নতুনকৈ এতিয়া নিয়ম প্ৰযোজ্য হ'ব যিটো নিয়মৰ অধীনত এতিয়া উত্তৰাখণ্ডত কি কৰিছে যদি কোনোবা এজন ব্যক্তিৰ অবৈধ সম্পৰ্ক থাকে কৰবাত আৰু তেখেতৰ যদি সন্তান হয় বায়োলজিক্যালি তেখেতৰ যদি সন্তান হয় সেই সন্তানে পিতৃৰ সম্পূৰ্ণ মাটি বাৰীৰ সব বস্তুৰে সমান অধিকাৰ লাভ কৰিব বুলি জনাইছে এটো উত্তৰাখণ্ডত নিয়ম বনাইছে এটো আমাৰ ভাৰতৰ বাকিবিলাক ষ্টেটৰ বাবে নহয় সাগে সেই সম্পৰ্কে বৰ বিশেষ নাজানো কিন্তু উত্তৰাখণ্ডত এই নিয়মটো বনাই দিছে যে যদি কাৰোবাৰ লগত অবৈধ সম্পৰ্ক থাকে তাত যদি লৰা ছোৱালী হয় তেনহলে তাৰ সম্পূৰ্ণ মানে সেই লৰা বা সেই ছোৱালীয়ে দেউতাকৰ বায়োলজিক্যাল দেউতাকৰ সম্পত্তিৰ সম্পূৰ্ণ ভাগ বতৰা লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খলনি হোৱা নিয়মৰ ফালে যদি কোনো এগৰাকী মহিলাৰ ডিভোৰ্স হয় ডিভোৰ্স হোৱাৰ পাছত ঘৰলৈ ঘূৰি অহাৰ পাছত দেউতাকৰ সা সম্পত্তিৰ ভাগ পাবনে সেইটো এটা ডাঙৰ প্ৰশ্ন আপোনালোকে কি হয় পাবনে বাৰু যদি কোনো এগৰাকী মহিলা বিয়া হৈছিল নিজৰ পছন্দ মতেই হওক বা দেউতাকৰ পছন্দ মতেই হওক যাৰ পছন্দ মতেই নহওক আৰু বিয়া হোৱাৰ পাছত হাজবেণ্ডৰ লগত কিবা কাৰণত ডিভোৰ্স হৈ ঘৰত আহি বহি আছে এতিয়া হাজবেণ্ড কি কয় দেউতাকৰ সম্পত্তিৰ সমান ভাগ বাৰু লাভ কৰিবনে কিন্তু আমাৰ ভাৰতীয় সংবিধান মতে বা ভাৰতীয় নিয়ম মতে প্ৰত্যেকজনী ছোৱালীয়ে দেউতাকৰ সম্পত্তিৰ আধা ভাগ লাভ কৰে এতিয়া ডিভোৰ্সি ছোৱালীয়ে বাৰু দেউতাকৰ সম্পত্তিৰ ভাগ পাবনে তো সেই সম্পৰ্কে কি কয় উচ্চতম ন্যায়ালয়ে কৈছে যদিহে কোনো এগৰাকী ছোৱালী বিয়া হৈ যায় বিয়া হোৱাৰ পাছত যদি হাজবেণ্ডৰ লগত ডিভোৰ্স হয় তেনে ক্ষেত্ৰত দেউতাকৰ সম্পত্তিৰ ভাগ কোনো পধ্যেই নাপায় তেনে ক্ষেত্ৰত সেই ছোৱালীজনীয়ে কি কৰিব লাগিব তেখেতৰ হাজবেণ্ডৰ পৰা সম্পত্তিৰ ভাগ বিচাৰিব লাগিব হাজবেণ্ডৰ পৰা খৰচা বিচাৰিব লাগিব দেউতাকৰ পৰা নহয় চাওক মানে কি হয় পৰিস্থিতি ভেদে নিয়মবিলাক বেলেগ হয় কিন্তু আপোনালোকে এইটো ভাবি নলব যে মই কাৰোবাৰ লগত বিয়া হোৱাৰ পিছত ডিভোৰ্স হলো তো আইনে কৈছে যে ছোৱালীয়ে সম্পত্তিৰ সম্পূৰ্ণ ভাগ পায় তো আপুনি কেছ কৰি দিলে এক টকাও নাপাব সম্পত্তি একো এডাল নাপাব গতিকে বস্তুবিলাক চাওক কিন্তু পৰিস্থিতি ভেদে বা নিয়ম কাম ভেদে প্ৰত্যেকটো নিয়ম বেলেগ ক্ষেত্ৰত কিন্তু প্ৰযোজ্য হয় গতিকে সেই কথা আকৌ মনত ৰাখিব আপোনালোকে ৰিসেন্টলি আপোনালোকে শুনা পাইছিলে হাৰ্দিক পাণ্ডিয়াৰ ডিভোৰ্স হল এতিয়া ইউজি চেহেলৰো ডিভোৰ্স হৈছে শুনা পাইছো ইউজি চেহেলৰ 50% প্ৰপাৰ্টি হেনো বিচাৰিছে ইউজি চেহেলৰ মিছেছে এতিয়া মানে সেইটো তেখেতে এটো কেছ কৰিছে লিগেল কেছ যে 50% প্ৰপাৰ্টি লাগে ঠিক তেনেকে হাৰ্দিক পাণ্ডিয়াৰো 70% প্ৰপাৰ্টি ক্লেম কৰিছিলে তেখেতৰ মিছেছে কিন্তু হাৰ্দিক পাণ্ডিয়াৰ 70% প্ৰপাৰ্টি লাভ কৰিলে নে বাৰু তেখেতৰ মিছেছে বা ইউজি চেহেলৰ 50% প্ৰপাৰ্টিৰ মালিকী স্বত্ব লাভ কৰিলে নে বাৰু তেখেতৰ বৰ্তমানৰ ডিভোৰ্সি মিছেছে লাভ কৰিলে নে তো তেনে ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কি কয়
উচ্চতম ন্যায়ালয়ে কৈছে যদি হাজবেণ্ডৰ বোলে উপাৰ্জন 1 কোটি টকা তো হাজবেণ্ডৰ উপাৰ্জন 1 কোটি টকা তো 1 কোটি টকা উপাৰ্জন হ'ল বুলিয়ে প্ৰত্যেক মাহে 50 লাখ টকাৰ বিচাৰিব নোৱাৰিব মিছেছে মহিলা গৰিয়াকীয়ে প্ৰত্যেক মাহে 50 লাখ টকা বিচাৰিব নোৱাৰিব আৰু হাৰ্দিক পাণ্ডিয়া বা ইউজি চেহেলৰ ক্ষেত্ৰটো বেলেগ তেওঁলোকে গৈ পিনি আপোনাৰ বেলেগৰ লগত মানে ডেটিং কৰি আছে তো তেনে ক্ষেত্ৰটো একোদালেই নাপাব একোদালেই নাপায় কাৰণ তেওঁলোকে হাজবেণ্ডক লগত ডিভোৰ্স কৰি অন্য এজন ব্যক্তিৰ লগত ফুৰি আছে গতিকে তেনে ক্ষেত্ৰত একো নাপায় কিন্তু যদিহে ধৰি লওক বেলেগ এজন হাজবেণ্ডৰ সৈতে বিয়াত নবহে একো নকৰে তেনে ক্ষেত্ৰত কি হয় মহিলা গৰাকীক মানে দিব লাগে যদি বিয়াত নবহে তেতিয়া কিবা নহয় কিবা দিব লাগে এতিয়া উচ্চতম ন্যায়ালয়ে কৈছে যে এইটো বসুলি নহয় যে মোৰ তাৰ লগত মোৰ ডিভোৰ্স হ'ল তাৰ ইমানটো সম্পত্তি আছে তো ইমানটো সম্পত্তিৰ মোক আধা ভাগ লাগে তো সেইটো বসুলি কৰিব নোৱাৰে তেখেতে চলিবৰ কাৰণে কিবা এটা বিচাৰিব পাৰে কিন্তু বসুলি কৰিব নোৱাৰে বোলে ইমানটো লাগিবই বুলি কোৱা মানে কি আৰু বসুলি কৰা জোৰ জবৰদস্তি কৰা কৈছে জোৰ জবৰদস্তি কৰিব নোৱাৰিব মোক চলিবৰ কাৰণে কিবা এটা লাগে তো কিবা এটা দিব এইটো এটা বিৰাট ডাঙৰ সিদ্ধান্ত আপোনালোকে কিন্তু মনত ৰাখিব আগবাইছো ইয়াৰ পাছৰটো নিয়মৰ ফালে বা সিদ্ধান্তৰ ফালে এইটোৰ সম্পৰ্কে অৱশ্যে মই আপোনালোকক ইয়াৰ আগতেও জনাইছিলোঁ যদিহে কোনো ল'ৰা ছোৱালীয়ে যদি নিজৰ মাক দেউতাকক পালন পোষণ নকৰে তেন্তে মাক দেউতাকে সেই সম্পত্তিৰ ভাগ ল'ৰা ছোৱালীক নিদিও বুলি ক'লেও নিদিব পাৰে বা ল'ৰা ছোৱালীক যদি অলৰেডি সম্পত্তিৰ ভাগ দি দিলে তো ল'ৰা ছোৱালীয়ে যদি মাক দেউতাকক ভৰণ পোষণ নকৰে তেন্তে ল'ৰা ছোৱালীৰ পৰা মাক দেউতাকে মাটি বাৰীৰ ভাগ বতৰা কাঢ়ি আনিব পাৰে বুলি জনাইছে এইটো বিৰাট এটা ডাঙৰ মানে সিদ্ধান্ত এই সম্পৰ্কে ইয়াৰ আগতো জনাইছোঁ তো আপোনালোকে যদি ইচ্ছা কি কয় এনেকুৱা হৈ আছে আপোনালোকৰ লগত ইচ্ছা কৰিলে আপোনালোকে মাটি বাৰী ঘূৰাই লৈ আহিব পাৰে আগবাইছোঁ ইয়াৰ পাছৰটো নতুন নিয়মৰ ফালে এতিয়াৰে পৰা যদি কোনো বেংকে যদি কাৰোবাৰ সা সম্পত্তি জব্দ কৰে সেই সম্পত্তি আপোনালোকে সহজতে ক্ৰয় কৰিব পাৰিব তো কোনো এজন ব্যক্তিয়ে যেতিয়া নেকি বেংকৰ পৰা লোন লয় বেংকৰ পৰা বিভিন্ন সা সম্পত্তি ক্ৰয় কৰে তো বেংকসমূহে কি কৰে লোন পৰিশোধ নকৰিলে সেই সা সম্পত্তিসমূহ জব্দ কৰে এটা তেনেকুৱা ধৰণৰ প্ৰপাৰ্টিসমূহ আপোনালোকে খুব সহজতে ক্ৰয় কৰিব পাৰিব বুলি জনাইছে কেনেকৈ কৰিব পাৰিব ক্ৰয় তো বেংক নেট নামৰ এটা নতুনকৈ পোৰ্টেল মুকলি কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা তো সেই পোৰ্টেলটোত আপোনালোকে সকলোবিলাক তথ্য লাভ কৰি থাকিব যে ক'ত কেতিয়া নিলাম হ'ব কিমান পৰিমাণৰ মাটিৰ নিলাম হ'ব সকলোবিলাক গম পাই থাকিব আৰু আপোনালোকে মাটি ক্ৰয় কৰিব পাৰিব বা বিভিন্ন ধৰণৰ সা সম্পত্তি চৰকাৰৰ পৰা ক্ৰয় কৰিব পাৰিব যদি টকা পইচা আছে তো এই নিলামত ভাগ বতৰা ল'ব পাৰে কাৰণ নিলামত খুব কম দামত বস্তুবিলাক পোৱা যায় আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে এটা ভাল খবৰ ওলাইছে খবৰটো হৈছে গাঁৱত যিসকল লোকে নেকি বাস কৰে গাঁৱত বাস কৰা লোকসকলৰ এতিয়া মাটি বাৰীৰ সা সম্পত্তিৰ যদি কাগজ পাতি নাই তেনে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়া কাগজ পাতিৰ মালিকানা হক দিব বুলি জনাইছে যেনেকৈ নেকি মিছন বসুন্ধৰা আঁচনিৰ অধীনত আপোনালোকৰ যদি ম্যাদী পট্টা নাই তেনেহ'লে আপোনালোকক ম্যাদী পট্টা প্ৰদান কৰে ঠিক তেনেকৈ এতিয়া আপোনালোকৰ মাটি বাৰীৰ যদি কাগজ পত্ৰ নাই কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আপোনালোকক মাটি বাৰীৰ কাগজ পত্ৰ প্ৰদান কৰিব বুলি জনাইছে তো আপুনি কোনো এডোখৰ মাটিত যদি বহি আছে কিবা নহয় কিবাটো আপোনাৰ ডকুমেণ্ট আছে তো সেই কিবা নহয় কিবা ডকুমেণ্টৰ জৰিয়তে আপোনালোকক মাটি বাৰীৰ কাগজ পত্ৰ প্ৰদান কৰিব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে এইটো মাটি বাৰীৰ ক্ষেত্ৰতেই প্ৰযোজ্য হৈছে উচ্চতম ন্যায়ালয়ে কৈছে এতিয়াৰে পৰা কোনো প্ৰাইভেট প্ৰপাৰ্টিক চৰকাৰে ইচ্ছা কৰিলে লৈ ল'ব নোৱাৰিব সাপোজ যেনিবা আপোনাৰ ঘৰৰ ফ্ৰণ্টেদি এটা ৰাস্তা গৈছে তো সেই ৰাস্তাটোৰ বাবে যেনিবা মাটিৰ প্ৰয়োজন হ'ল আৰু আপোনাৰ ধৰি লওক একঠা মাটি লৈ ল'লে চৰকাৰে তো আপুনি আপোনাৰ পৰা ইচ্ছা কৰিলে চৰকাৰে মাটি বাৰী লৈ ল'ব নোৱাৰিব এতিয়াৰে পৰা কিবা বস্তুত কৰিবৰ কাৰণে বা কিবা বহাবৰ কাৰণে উচিত মূল্য আপোনালোকক দিব লাগিব সেই মাটি দুখৰৰ কাৰণে উচিত মূল্য দিহে আপোনাৰ পৰা চৰকাৰে এতিয়াৰে পৰা আপোনাৰ প্ৰাইভেট প্ৰপাৰ্টি ল'ব পাৰিব বুলি জনাইছে আদাৰৱাইজ আপোনাৰ পৰা প্ৰাইভেট প্ৰপাৰ্টি ল'ব নোৱাৰিব আগবাইছে একেবাৰে শেষৰটো সলনি হ'ব লগা নিয়মৰ ফালে এতিয়াৰে পৰা আপোনালোকে মাটি বাৰীৰ লগতো আধাৰ কাৰ্ড সংযোগ কৰিব লাগিব বুলি জনাইছে মানে মাটিৰ বাৰীৰ সৈতে আপোনালোকে আধাৰ কাৰ্ড লিংক কৰি ৰাখিব লাগিব কাৰণ আপোনালোকৰ মাটি বাৰী ভৱিষ্যতে যাতে কোনেও বেকা বিক্ৰী কৰিব নোৱাৰে তো তাৰ বাবে আপোনালোকৰ মাটি বাৰী আপোনালোকৰ নিজৰ নামত আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব সাপোজ আজিকালি কি হয় আমাৰে হৈছিলে তেনেকুৱা এটা ঘটনা আমি কিনা মাটিডোখৰ কি কৰিছিলে মনে মনে বেলেগে কাগজ কৰি লৈছিলে ঠিক তেনেকৈ বহুতে কি কৰে আপুনি মাটিডোখৰ কিনিছে সেই মাটিডোখৰ ভিতৰি আপোনাৰ মণ্ডল ধণ্ডলক পইচা খুৱাই মেলি তেওঁলোকৰ নামত কৰি পেলায়
ভুৱা চহী মাৰি তো তেনে ক্ষেত্ৰত কি হয় মানুহবিলাক বিপদত পৰে তো সেইকাৰণে নতুনকৈ এটা নিয়ম বনাব আপুনি মাটিৰ সৈতেও আধাৰ কাৰ্ড লিংক কৰিব লাগিব আপুনি কাৰোবাক মাটি বিক্ৰী কৰিবৰ কাৰণে ফিংগাৰপ্ৰিণ্ট দিব লাগিব ফিংগাৰপ্ৰিণ্ট দিলেহে আপুনি মাটি বিক্ৰী কৰিব পাৰিব আদাৰৱাইজ মাটি বিক্ৰী কৰিব নোৱাৰিব তো এইটো এটা নতুনকৈ নিয়ম জাৰি কৰা হৈছে তো কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাব এতিয়ালৈকে বাৰু এই নিয়মটো প্ৰযোজ্য হোৱা নাই মানে প্ৰৱৰ্তন হোৱা নাই খুব শীঘ্ৰেই প্ৰৱৰ্তন হ'ব বুলি জনাইছে তো এই গোটেইকেইটা নিয়মৰ বিষয়ে জানি আপোনালোকৰ কেনেকুৱা লাগিলে সেইটো কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ কৰাৰ সাজিলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম